ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত প্ৰচণ্ড মাৰপিট স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত সংঘটিত হয় মাৰপিট বিলাসীপাৰাৰ বৰকান্দাত চলি আছিল ফুটবল প্ৰতিযোগিতা খেলগুচি ৰনথলীলৈ পৰ্যবেক্ষিত হ'ল খেলপথাৰ শিলবাৰী এফচি আৰু গোসাইগাঁও গ্লোবেল এফচিৰ মাজত হৈছিল খেল পৰিচালকৰ সিদ্ধান্ত কেন্দ্ৰ কৰি আৰম্ভ হয় তৰ্কাতৰ্কিৰ পাছত দুই দলৰ সমৰ্থকৰ মাজত মাৰপিট লাগে মাৰপিটত আহত হৈছে কেইবাজনো লোক বৰকান্দা গিফ্ট টু লাইভ ফাউণ্ডেশ্যনে আয়োজন কৰিছিল প্ৰতিযোগিতাৰ স্বাধীনতা কাপ প্ৰতিযোগিতা এই ফুটবল খেলখনত প্ৰচণ্ড মাৰপিট লাগে আজি ৰেফাৰীৰ এটা সিদ্ধান্তক লৈ তৰ্কাতৰ্কি হৈছিল তাৰ পাছতে দুয়োটা দলৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট লাগে খেলপথাৰতে এই দৃশ্যাংশ আমি দেখুৱাইছোঁ খেল পৰিচালনা কেন্দ্ৰ কৰি লাগিছিল তৰ্কাতৰ্কি স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ দৃশ্যয়া খেল নহয় হ'লগৈ ৰনথলী প্ৰচণ্ড মাৰপিট সংঘটিত হয় বিলাসীপাৰাৰ বৰকান্দাত চলি থকা টুৰ্ণামেণ্টখনত দুয়োটা দলৰ সমৰ্থকৰ মাজত খেলখন অনুষ্ঠিত হৈছিল শিলবাৰী এফচি আৰু গোসাইগাঁও গ্লোবেল এফচিৰ মাজত আৰু ৰেফাৰীৰ সিদ্ধান্তক কেন্দ্ৰ কৰি আৰম্ভ হয় তৰ্কাতৰ্কিৰ পাছত দুই দলৰ সমৰ্থকৰ মাজত মাৰপিট লাগে মাৰপিটত আহত হয় কেইবাজনো লোক আৰু বৰকান্দা গিফ্ট টু লাইফ ফাউণ্ডেশ্যনে আয়োজন কৰিছিল এই প্ৰতিযোগিতাৰ আপুনি দেখি হয়তো ভাবিছে যদি এই মুহূৰ্তত টিভি অন কৰিছে আপুনি হয়তো দেখি ভাবিছে যে এয়া কোনো ৰাজপথত কোনো ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি পিছে নহয় এয়া হৈছে খেলপথাৰৰ দৃশ্য খেলপথাৰত এই ধৰণে আজি প্ৰচণ্ড মাৰপিট লাগে বিলাসীপাৰাত আয়োজন কৰা হৈছিল স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাত দুটা দলে অংশগ্ৰহণ কৰিছিল আৰু এই দুইটা দলৰ সমৰ্থকৰ মাজত আজি প্ৰচণ্ড মাৰপিট লাগে খেলখনত যি দুটা দলে অংশগ্ৰহণ কৰিছিল সেই দল দুটাৰ সমৰ্থকৰ মাজত লাগে মাৰপিট ৰেফাৰীৰ সিদ্ধান্তক লৈ তৰ্কাতৰ্কি লাগে দুই দলৰ মাজত তাৰ পাছতেই তৰ্কাতৰ্কিয়ে গৈ মাৰপিটলৈ ৰূপান্তৰিত হয় দুই দলৰ সমৰ্থক লিপ্ত হয় মাৰপিটত প্ৰচণ্ড মাৰপিটৰ দৃশ্য আমি দেখুৱাইছোঁ চাওক কি ধৰণে উগ্ৰমূৰ্তি ধৰি দুয়োটা দলৰ সমৰ্থকে মাৰপিটত লিপ্ত হৈছে হাতে হাতে লাঠিলৈ মাৰপিট কৰিছে দুই দলৰ সমৰ্থকে ৰেফাৰীৰ এটা সিদ্ধান্তৰ পাছতে তৰ্কাতৰ্কি হৈছিল দুই দলৰ খেলুৱৈৰ মাজত তাৰ পাছতেই দুয়োটা দলৰ সমৰ্থকে মাৰপিট কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ